মৰিগাঁওস্থিত এটা ভূত বাংলা বাংলাটোৰ আছে এক বিশেষ শিহৰণকাৰী ৰহস্য। মৰিগাঁৱৰ ছাতিয়ানতলী নামেৰে জনাজাত বিশাল মৰিশালীখনত ২-৩ মহলীয়াকৈ নিৰ্মাণ কৰা ৩টা বিশেষ ঘৰ। অসম গৃহ নিৰ্মাণ পৰিষদে ১৯৭০-৭৫ চনতেই মৰিগাঁওবাসীৰ বাবে নিৰ্মাণ কৰা অত্যাধুনিক ঘৰকেইটা বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাতে থকাত গছ-লতা আৰু হাবি জংঘলেৰে আৱৰি ধৰাত এক জয়াল ভয় লগা পৰিৱেশলৈ হৈছে পৰ্যবসিত। ঐতিহাসিক অসম আন্দোলনৰ সময়ত আন্দোলনকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ কংগ্ৰেছ নেতৃত্বাধীন অসম চৰকাৰে সেই সময়ত ঘৰকেইটাত ৰাখিছিল হাৰিয়ানাৰ পৰা অহা একাধিক CRPF জোৱানক। বিশেষভাৱে ঘৰকেইটাত বাহৰ পাতি থকা CRPF বাহিনীৰ প্ৰায় ২-৩ জন জোৱান ওপৰৰ মহলাৰ পৰা ডিঙি মোচৰ খাই তলত পৰি ছটফটাই মৃত্যুক আঁকোৱালি লোৱাত সেই জোৱানসকলক ভূতে অসৰী আত্মাই ডিঙি মোচৰি মাৰিলে বুলি সৰ্বত্ৰে বিয়পি পৰিছিল এক উৰা বাতৰি। আৰু তেতিয়াৰ পৰা সমগ্ৰ মৰিগাঁৱতে ভূত বাংলা নামেৰে জনাজাত হ'ল হাউচিং কলনীৰ নাম। আৰু তাৰ পিছৰে পৰা বহু লোকে এই বাংলাটোত যাবলৈ ভয় কৰে আৰু বাংলাটোৰ চাৰিওকাষে এক জয়াল ভয় লগা পৰিৱেশৰ সৃষ্টি হয়। সমগ্ৰ বাংলাটোৰ বিষয়ে স্থানীয় লোকে জানিব দিয়া অনুসৰি বৰ্তমান সময়লৈকে এনে কোনো অসৰী আত্মাৰ আৱিৰ্ভাৱ পৰিলক্ষিত হোৱা নাই। লগতে স্থানীয় লোকে কয় যে এই বাংলাটো বহু পুৰণি আৰু ইয়াক সুন্দৰকৈ মেৰামতি কৰি এক সুন্দৰ স্থানলৈ পৰিৱৰ্তন কৰিবলৈও অনুৰোধ জনায়।